একো নাই। মিয়া এটা সন্মানীয় সূচক এটা বাক্যহে হয়, কিন্তু সেইসকল ব্যক্তিক যেতিয়া মানুহে সন্দেহযুক্ত নাগৰিক বুলি তুচ্ছ তাচ্ছিল্য কৰে, তেতিয়া ক'ৰবাত নহয় ক'ৰবাত আমাৰ গা পুৰে। একদম চিধা কথা। কিয়নো এইখন ভাৰতত যিসকল বিশেষকৈ মিয়া সম্প্ৰদায়ৰ ব্যক্তি আছে, এইসকল সম্পূৰ্ণৰূপে বৈধ ভাৰতীয় নাগৰিক। আৰু বৈধ ভাৰতীয় নাগৰিকক যেতিয়া কোনোবাই বাংলাদেশী বুলি সন্দেহ কৰিব, সেই কথাটোত আমাৰ সদায় অপ'জ থাকিব আৰু সেই কথাটোত আমি সদায় মাত মাতিম। আৰু তাক লৈ কোনোবাই যদি আমাক যি কৰিবলৈ যায়, কোনোবাই যদি আমাক জেলতো ভৰাই থয়, কোনোবাই যদি আৰু কিবা শাস্তি দিয়ে, আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমি সদায় মাত মাতি যাম এই মিয়াসকলৰ কাৰণে এইটো কাৰণে মাত মাতি যাম, মিয়া কেতিয়াও বাংলাদেশী নহয়। একদম স্পষ্ট আৰু চিধা কথা, মিয়া কেতিয়াও বাংলাদেশী নহয়। যদি বাংলাদেশী হয় তো আমি প্ৰথম লাইনত থাকিম সেইসকলক খেদিবলৈ। কিয়নো তেখেতলোকৰ ওচৰত উচিত প্ৰমাণ নাই। মিয়াক বাংলাদেশী কোৱাৰ কাৰণ এটাই যে নিৰ্বাচন সমাগত, মিয়াক যদি আমি বাংলাদেশী কৈ হাঁহো তেতিয়া হিন্দুসকলৰ ভোট পাম। অকল হিন্দুৰ চিম্পেথি গেইন কৰিবৰ কাৰণে এইটো এটা প্ৰক্ৰিয়া, মিয়াসকলক বাংলাদেশী সজোৱা। কিন্তু কৰিবতো একো পৰা নাই আৰু কৰিব নোৱাৰেও। কিন্তু এইসকলৰ লগত আমি সদায় আছোঁ। বিশেষকৈ বাঘ-সেনা অসমে এই যিসকল ব্যক্তি লাঞ্ছিত, বঞ্চিত, অপদস্থ ব্যক্তিৰ লগত সদায় কান্ধত কান্ধ মিলাই আমি আগবাঢ়ি যাম। আজি দুখৰ বিষয়, আজি আমি আক্ষেপৰ বিষয়, মুখ্যমন্ত্ৰী এজন হৈ RSSৰ লেখীয়া এটা সংগঠনৰ জোৰত বলত এনেকুৱা কিছুমান কথা। তেওঁৰ নিজৰ একো নাই নেকি? তেওঁৰ নিজৰ একো অস্তিত্বই নাই নেকি মুখ্যমন্ত্ৰীৰ? RSSে যি ক'ব সেইটো ক'বই লাগিব নেকি? অসমৰ ৰাইজে আপোনাক বহুত ভাল পায় নহয়, আপুনি ভয় কিয় কৰিব লাগে RSSলৈ? এনেকুৱা ওলোটা পোলোটা মন্তব্য দি RSSৰ আশীষ পুষ্ট হ'বলৈ চেষ্টা নকৰিব। অসমৰ ৰাইজে আপোনাক বহুত ভাল পায়। অসমৰ ৰাইজে দেখোন আপোনাৰ ৰাস্তাত চুমাই খায়, কিয় ভয় খাব লাগে আপুনি? আপোনাক ৰাইজে বহুত আঁকোৱালি লৈছে, আঁকোৱালি ল'ব। RSSৰ কাৰণে আপুনি ভাতৃঘাতী সংগঠন লগাবলৈ চেষ্টা নকৰিব। মিয়া বুলি কোনো তেনেকুৱা বিশেষ একো নাই। মিয়া এটা সন্মানীয় সূচক এটা বাক্যহে হয়, কিন্তু সেইসকল ব্যক্তিক যেতিয়া মানুহে সন্দেহযুক্ত নাগৰিক বুলি তুচ্ছ তাচ্ছিল্য কৰে, তেতিয়া ক'ৰবাত নহয় ক'ৰবাত আমাৰ গা পুৰে। একদম চিধা কথা। কিয়নো এইখন ভাৰতত যিসকল বিশেষকৈ মিয়া সম্প্ৰদায়ৰ ব্যক্তি আছে, এইসকল সম্পূৰ্ণৰূপে বৈধ ভাৰতীয় নাগৰিক। আৰু বৈধ ভাৰতীয় নাগৰিকক যেতিয়া কোনোবাই বাংলাদেশী বুলি সন্দেহ কৰিব, সেই কথাটোত আমাৰ সদায় অপ'জ থাকিব আৰু সেই কথাটোত আমি সদায় মাত মাতিম। আৰু তাক লৈ কোনোবাই যদি আমাক যি কৰিবলৈ যায়, কোনোবাই যদি আমাক জেলতো ভৰাই থয়, কোনোবাই যদি আৰু কিবা শাস্তি দিয়ে, আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমি সদায় মাত মাতি যাম এই মিয়াসকলৰ কাৰণে এইটো কাৰণে মাত মাতি যাম, মিয়া কেতিয়াও বাংলাদেশী নহয়। একদম স্পষ্ট আৰু চিধা কথা, মিয়া কেতিয়াও বাংলাদেশী নহয়। যদি বাংলাদেশী হয় তো আমি প্ৰথম লাইনত থাকিম সেইসকলক খেদিবলৈ। কিয়নো তেখেতলোকৰ ওচৰত উচিত প্ৰমাণ নাই। মিয়াক বাংলাদেশী কোৱাৰ কাৰণ এটাই যে নিৰ্বাচন সমাগত, মিয়াক যদি আমি বাংলাদেশী কৈ হাঁহো তেতিয়া হিন্দুসকলৰ ভোট পাম। অকল হিন্দুৰ চিম্পেথি গেইন কৰিবৰ কাৰণে এইটো এটা প্ৰক্ৰিয়া, মিয়াসকলক বাংলাদেশী সজোৱা। কিন্তু কৰিবতো একো পৰা নাই আৰু কৰিব নোৱাৰেও। কিন্তু এইসকলৰ লগত আমি সদায় আছোঁ। বিশেষকৈ বাঘ-সেনা অসমে এই যিসকল ব্যক্তি লাঞ্ছিত, বঞ্চিত, অপদস্থ ব্যক্তিৰ লগত সদায় কান্ধত কান্ধ মিলাই আমি আগবাঢ়ি যাম। আজি দুখৰ বিষয়, আজি আমি আক্ষেপৰ বিষয়, মুখ্যমন্ত্ৰী এজন হৈ RSSৰ লেখীয়া এটা সংগঠনৰ জোৰত বলত এনেকুৱা কিছুমান কথা। তেওঁৰ নিজৰ একো নাই নেকি? তেওঁৰ নিজৰ একো অস্তিত্বই নাই নেকি মুখ্যমন্ত্ৰীৰ? RSSে যি ক'ব সেইটো ক'বই লাগিব নেকি? অসমৰ ৰাইজে আপোনাক বহুত ভাল পায় নহয়, আপুনি ভয় কিয় কৰিব লাগে RSSলৈ? এনেকুৱা ওলোটা পোলোটা মন্তব্য দি RSSৰ আশীষ পুষ্ট হ'বলৈ চেষ্টা নকৰিব। অসমৰ ৰাইজে আপোনাক বহুত ভাল পায়। অসমৰ ৰাইজে দেখোন আপোনাৰ ৰাস্তাত চুমাই খায়, কিয় ভয় খাব লাগে আপুনি? আপোনাক ৰাইজে বহুত আঁকোৱালি লৈছে, আঁকোৱালি ল'ব।